প্ৰথম কথা সংগ্ৰামখন তেতিয়ালৈকে চলিব যেতিয়ালৈকে আমাৰ প্ৰতিজন কৰ্মচাৰী অৱসৰী জীৱনৰ সুৰক্ষা ঘূৰি নাহে এতিয়া কথাটো হৈছে কি তাৰ মাজতে অকমান উল্লেখ কৰিবলগীয়া হৈছে এই কাৰণে যে ইউপিএছক লৈ হয়তো এতিয়াও অসমৰ ৰাজ্য চৰকাৰে কোনো ধৰণৰ অফিচিয়েল স্পষ্টীকৰণ দিয়া নাই ইউপিএছ মানে কাৰণ যেতিয়ালৈকে অসমৰ চৰকাৰে মানি নলয় তেতিয়ালৈকে ইউপিএছ বোলা বস্তুটোৰ ওপৰত আলোচনাটোৱে প্ৰাসংগিক নহয় কাৰণ কি হয় অসম চৰকাৰ ইণ্ডিপেণ্ডেণ্ট তেওঁলোকে ইচ্ছা কৰিলে ইউপিএছ ল'ব পাৰে ইচ্ছা কৰিলে ওপিএছ ল'ব পাৰে ইচ্ছা কৰিলে এটাও নল'ব পাৰে গোটেইখিনি কৰিব পাৰে গতিকে এই ক্ষেত্ৰত তেওঁলোকৰ মতামত কি আছে আমি বাৰে বাৰে বিভিন্ন মাধ্যমেৰে লিখিতভাৱে আৰু তেওঁলোকক ব্যক্তিগতভাৱেও লগ ধৰি কৈছিলোঁ যে আপোনালোকৰ স্পষ্টীকৰণটো দিয়ক কিন্তু তেওঁলোকৰ হাতত এই মুহূৰ্তত কোনো ধৰণৰ স্পষ্টীকৰণ নাই বা দিব খোজা নাই দ্বিতীয় কথাটো হৈছে যে ইউপিএছত যিখিনি আমি পাইছোঁ অতি এটা প্ৰেছ কমিউনিক পাইছোঁ তাতে কেইটামান বস্তু আছে যিকেইটা কথা আমি গুৰুত্বপূৰ্ণভাৱে চিন্তা কৰিব লাগিব যেতিয়া ইউপিএছৰ প্ৰসংগ আহিব যাতে এইখিনি কথা আমাৰ প্ৰতিজন কৰ্মচাৰীয়ে বুজি পায় এক নম্বৰ কথা হৈছে যে ইউপিএছত যেটো ইউনিফাইড পেনশন সিস্টেম তাতে পেনশন কোনে দিব এনপিএছত ধৰক কোনবা ফান্ড ম্যানেজাৰে দিয়ে এনএসডিএলৰ যোগেদি ওপিএছত দিয়ে চৰকাৰে এটা ইউপিএছত কোনে পেনশন দিব হেতু কিন্তু স্পষ্ট কৰা নাই যেটো দেখা পাইছো হেতু এটা ষ্টক এক্সচেঞ্জত মাৰ্কেটত লিংক এটা অপচন যেটোখিনি দেখিছো আৰু হেতু হলে আমাৰ যেটো মূল যুক্তি যে মাৰ্কেট অনিশ্চয়তা আছে মাৰ্কেটত উত্থান পতন হ'ব পাৰে কোনবা দিনা ক্ৰেশো কৰিব পাৰে কালি ইউপিএছ ভিপিএছ জেডপিএছ যেই নাহক যদিহে মাৰ্কেট লিংক হয় তেতিয়া হলে এটো আটাই মানে এনপিএছৰ দৰে মাৰাত্মক এটা ব্যৱস্থা হ'ব কাৰণ যিখিনি পাব লগা আছে হয়তো দিব নোৱাৰিবও পাৰে দ্বিতীয় কথাটো হৈছে যে কৰ্মচাৰীৰ পৰা যিখিনি কৰ্তন কৰা হয় মাহেলি 10% কৈ ধন কৰ্মচাৰীৰ পৰা কৰ্তন কৰা হয় এনপিএছত ইউপিএছতো যদি একেই ধৰণৰ 10% কৰ্তন কৰা হয় বুলি তেওঁলোকে যেটো লিখিছে তেতিয়ালে এই পইচাটো ঘূৰাই দিয়াৰ কিন্তু তেওঁলোকে কোনো দেখা নাই মানে এজন ওপিএছত থকা ব্যক্তিয়ে 10% কৰ্তন নকৰাকৈ তেওঁলোকে পেনশন পাব আৰু এজন ইউপিএছৰ ব্যক্তিয়ে 10% কৰ্তন হবৰ যেটো পইচা ঘূৰাই নাপায় তাৰ মানে দেখা দেখিকে হল যে একে কাম কৰা দুজন ব্যক্তিয়ে এজনে 10% দৰমহা বেছি পাব এজনে 10% দৰমহা কম পাব এটো এটা ডাঙৰ মাৰাত্মক কথা হ'ব যদিহে ইমান দিনৰ সঞ্চয়ৰ যেটো হেৰি কাৰণ পিএফ প্ৰভিজনটো নাই ইউপিএছত আমি দেখা পাইছো যে পিএফৰ আগতে কি হয় এনপিএছত 60% আমাক ঘূৰাই দিয়াৰ ব্যৱস্থা আছিল যেটোৰ কাৰণে পিএফৰ নিচিনাকৈ আমি শেষত আমি এটা মোটা অংকৰ পাওঁ যাতে জীৱনৰ প্ৰয়োজনখিনি যাতে পূৰণ কৰিব পৰা যায় ঘৰ বান্ধা মাটি কিনা এনেকুৱা ধৰণৰ কাৰণ কি হয় 90 বা 95% কৰ্মচাৰীয়ে যিসকলে 2 নম্বৰী টকা নঘটে তেওঁলোকৰ কাৰণে ঘৰ এটা মাটি লোৱা প্ৰায় অসম্ভৱৰ নিচিনা হয় যিখিনি আমি দৰমহা পাওঁ গতিকে কি হয় শেষত যেতিয়া গ্ৰেচুইটিৰ পইচা বা তেনেকুৱাকে প্ৰভিডেন্ট ফাণ্ডৰ পইচা পায় বা লিভ এনকেজমেন্টৰ পইচা পায় সেইখিনিতে কিবা এটা কৰি তেওঁলোক এটা সৰু ঘৰ হলেও বৃদ্ধ বয়সত একেলগে মানে থাকিব পৰাৰ কাৰণে এটা ব্যৱস্থা কৰিব যেটো ইয়াতে ব্যৱস্থাৰ কোনো দেখা নাই তৃতীয় কথা হৈছে ডিসিআৰজিৰ ক্ষেত্ৰতো এই মুহূৰ্তত সাইলেন্ট আছে এনেকে বিভিন্ন ব্যৱস্থা বিভিন্ন আমি দেখিছো যিখিনিৰ কাৰণে আমি স্পষ্টভাৱে আমি বুজিব পাৰিছো যে ইউপিএছটো এটা ভেকু ভাওনাক বাহিৰে আন একো নহয় গতি সেই কাৰণে ভেকু ভাওনাই দি আমাৰ অৱসৰী জীৱনৰ অৰ্থনৈতিক সুৰক্ষা আনিবৰ কাৰণে তেওঁলোকে যেটো কথা যুক্তি দিছে হেতু কথাটো মানিব পৰা বিষয় নহয় কাৰণ যদিহে মানিব পৰা বিষয় হ'লহেতেন ইমান দিনে হয়তো তেওঁলোকে প্ৰকাশ কৰিলে হয় ওএম উলিয়ালে হয় নটিফিকেশন উলিয়ালে হয় যিখিনি এই মুহূৰ্তত সাইলেন্ট আছে গতিকে এতিয়া নেক্সট আমাৰ কৰ্মপন্থা কি হ'ব প্ৰথম কথা যে আমাৰ ওপিএছ লাগিব তাত কোনো ডিমত নাই অসমৰ সকলো স্তৰৰ কৰ্মচাৰী ৰিটায়াৰ্ড হওক আৰু কাম কৰি থকা হওক ওপিএছ হওক এনপিএছ হওক সিপিএফ হওক শ্ৰমিক কৰ্মচাৰী সকলো এই মুহূৰ্তত একত্ৰিত হৈ আছে আৰু হৈ যাব দ্বিতীয় কথা হৈছে সংগ্ৰাম আমি তীব্ৰৰ পৰা তীব্ৰতৰ কৰিম গতিকে ছাৰবাইদেউসকল এয়া নিশ্চয় আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা ডাঙৰীয়াই কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিছে যিকেইটা খবৰ আমাৰ ৰাজ্যৰ প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন হেহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰবাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ